হেল্ল' ষ্টুডেণ্ট, এইটো ভিডিঅ'ত তুমি ক্লিক কৰিছা অৰ্থাৎ তুমি ক্লাছ 10ত উঠিছা আৰু তোমাৰ ভাল ৰিজাল্ট কৰাৰ ইচ্ছা আছে আৰু তুমিও বিচাৰি আছা এনেকুৱা এটা ভিডিঅ' য'ত তুমি সকলো ইনফৰমেশ্যন সকলো গাইডেন্স পাই যোৱা। অ'কে, চ' আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম তুমি ক্লাছ 10ৰ সম্পূৰ্ণ বছৰটো কেনেকৈ পঢ়িবা, কি পঢ়িবা, ক'ত পঢ়িবা, কেনেকৈ চিলেবাছ কভাৰ কৰিবা আৰু কি নকৰিবা। অ'কে, কি নকৰিবা অৰ্থাৎ কোনবিলাক কাম নকৰিবা। অ'কে, কিছুমান ষ্টুডেণ্টে হয়তো মোক নতুন চাই আছা আৰু কিছুমানে অলৰেডি মোক দেখা পাইছা, হয়নে? গতিকে যিসকলে আগতে দেখা পাইছা তেওঁলোকক ৱেলকাম এগেইন, আৰু যিসকলত মোক আজি প্ৰথম দেখা পাইছা নহ'লে তেওঁলোকক স্বাগতম জনাইছোঁ, তেওঁলোকে মোক লাহে লাহে চিনি পাবা। অ'কে, চোৱা, আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম কেনেকৈ আমি HSLC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰোঁ, হয়নে? আৰু মই তোমাক অলৰেডি কৈছিলোঁ যে মই এনেকুৱা এটা ভিডিঅ' লৈ আহি আছোঁ য'ত মই তোমালোকক সকলো কথা ভাঙি ক'ম। অ'কে, আৰু যদিও তুমি আজি অনলাইনত চাই আছা এই ভিডিঅ'টো আৰু যদি যিবিলাক তুমি পঢ়িবা ইন ফিউচাৰ, যদিও সেইটো অনলাইন হ'ব তথাপি তুমি সেইটো তাতে তুমি অফলাইনৰ নিচিনাই হোৱাত পাবা। ঠিক আছে, চোৱা, আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই তোমাক মোৰ অলপমান সাধাৰণ পৰিচয় এটা দি দিছোঁ, কিছুমানে জানা, হয়নে? মোৰ নাম হয় আৰিফুল হক। অ'কে, মোৰ নাম কি হয়? আৰিফুল হক হয়। আৰু মই BHC কৰা, DLED কৰা, BEd কৰা আৰু PGDCA কৰা, হয়নে? এইখিনি মোৰ শিক্ষাগত অৰ্হতা অৰ্থাৎ যোগ্যতা, এইখিনি মই পঢ়া শুনা কৰিছোঁ আৰু গতিকে মোৰ এইখিনি কোৱালিটি আছে, এইখিনি কোৱালিফিকেশ্যন আছে যে মই তোমালোকক অতি ধুনীয়াকৈ বুজাব পাৰিম, অতি ধুনীয়াকৈ তোমালোকক গাইড কৰিব পাৰিম আৰু তোমাক অতি ধুনীয়াকৈ ভাল ৰিজাল্ট কৰাব পাৰিম। অ'কে, চোৱা, আৰু এক্সপিৰিয়েঞ্চ মই বিগত 8 বছৰ ধৰি, অ'কে, মই বিগত 8 বছৰ ধৰি প্ৰায় 2019ৰ পৰা মই ক্লাছ 9, 10 এইবিলাক ষ্টুডেণ্টক পঢ়াই আছোঁ আৰু বহুতো ষ্টুডেণ্টক মই পঢ়াইছোঁ, বহুতো ষ্টুডেণ্টে মোৰ পৰা ভাল ফলাফল লাভ কৰিছে, কাৰণ তেওঁলোকৰ লগত মোৰ লগত কমিউনিকেশ্যন অতি ভাল হয়, এটা বন্ধুত্বৰ নিচিনা ভাৱ হৈ যায়। ঠিক আছে, তোমালোকৰ লগতো ইন ফিউচাৰ হ'ব। ঠিক আছে, আৰু প্ৰতি বছৰে মোৰ ষ্টুডেণ্টে 90%তকৈ অধিক নম্বৰ পাবলৈ সক্ষম হয়। অ'কে, 90%তকৈ অধিক পাবলৈ সক্ষম হয় আৰু মোৰ এটা ৰেকৰ্ড আছে যে প্ৰতি বছৰে 45টা MCQৰ ভিতৰত এটলিষ্ট 42 or 43 MCQ মোৰ কপিৰ পৰা 100% কমন পৰিবই লাগিব। এইটো মোৰ গেৰাণ্টি। এইবিলাক ষ্টুডেণ্টে মোক ৰিভিউ দিয়ে যে ছাৰ আপোনাৰ পৰা যি শিকাইছে গোটেইখিনি আপোনাৰ পৰা আহিছে, আপোনাৰ বাহিৰে একো অহা নাই, হয়নে? কাৰণ এই সময়ত ময়ো ভাল ৰিজাল্ট কৰিছিলোঁ আৰু মোৰো উদ্দেশ্য ভাল ৰিজাল্ট কৰোৱা। ঠিক আছে, ইউটিউবত বহুত টিচাৰ আছে যিবিলাকে তোমাৰ নিজে পাইছিলে 50%, নিজে পাইছিলে 50%, লাহে লাহে তোমাৰ সেই বহুত আগত ইউটিউব চেনেলটো খুলি বহি আছে, যাৰ কাৰণে তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ বহুত হৈ গৈছে, লাহে লাহে তেওঁলোক মানে ডাঙৰ চেনেল কৰিব পাৰিছে। কিন্তু মই ইমান বছৰ আগতেই 84% পাবলৈ সক্ষম হৈছিলোঁ, বুজাই, প্ৰায় 2015 চনত। ঠিক আছে, তেনেহ'লে আজি 10 বছৰ আগত, গতিকে ইমান দিন আগত ইমান ভাল ৰিজাল্ট কৰাটো এটা ডাঙৰ কথা আছিল। ঠিক আছে, চোৱা, এতিয়া ক্লাছ 10ত যেতিয়া উঠে তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কিছুমান সমস্যা থাকে। কি সমস্যা থাকে জানানে? তেওঁলোক সকলোকে ফ'ল' কৰিব বিচাৰে, সকলো ইউটিউব চেনেল, আজি এইটো কালি এইটো, সকলো ইউটিউব চেনেল ফ'ল' কৰে, সকলোকে ফ'ল' কৰে, লাষ্টত কি হয়, সেইবিলাক খেলি মেলি লাগি যায়, বুজিছা? বহুত ইউটিউব চেনেল, মানে যিমানখিনি ইউটিউব চেনেল আমাৰ অসমত আছে গোটেইখিনি চাব, আজিৰ পৰা এইটো কালি সেইটো, গতিকে তেওঁলোকৰ একো হ'ব নোৱাৰে। অ'কে, যাৰ কাৰণে ইন ফিউচাৰ ভৱিষ্যতত কি হৈ যায়, তেওঁলোকৰ ৰিজাল্টটো অতি বেয়া হৈ যায়, অতি বেয়া হৈ যায়। গতিকে আৰু কিছুমান সমস্যা আমি দেখা পাওঁ ষ্টুডেণ্টৰ মাজত, কি স্কুলত বুজি নাপাওঁ। কিয় বুজি নাপাওঁ? বহুত ষ্টুডেণ্ট থাকে, হয়নে? বেছি ভালদৰে ক্লাছ হয়তো নহয়, চৰকাৰী স্কুল থাকিলে বেছি ভালদৰে ক্লাছ নহয়। কিছুমান প্ৰাইভেট স্কুল আছে, টিচাৰবিলাক ইমান ভাল নহয়, কাৰণ টিচাৰবিলাকক বেছি দৰমহা দি নাৰাখে, কম দৰমহা দি ৰাখে, গতিকে তেওঁলোকে ভালকৈ নিশিকায় বা ভাল টিচাৰ লৈ নাহে। সকলো স্কুলৰ কথা মই কোৱা নাই, কিছুমান স্কুলত ভালো আছে। অ'কে, টিউশ্যন ল'বা, ঘৰৰ ওচৰত টিউশ্যন ল'বা, টিউশ্যনৰ ফিজ বহুত বেছি, টিউশ্যনৰ ফিজ প্ৰায় 800 পৰা 1000 টকা হয়
পার মান্থ হয় কি নহয় 1000 টাকা কি হয় পার মান্থ হয় 800 পৰা 1000 টাকা কি হয় পার মান্থ হয় টিউশন ফিজ আৰু যদিও তোমাৰ টিউশন লৈছা তেনেহলে যোৱা অহা গাড়ী ভাড়া বহুত লাগি যাব তাৰপিছত তোমাৰ সময় বহুত নষ্ট হ'ব ক্লাছ 10 বছৰ সময় বহুত নষ্ট হৈ যাব কিয় তুমি আধা ঘন্টা আগত বাহিৰ হ'ব লাগিব টিউশনৰ কাৰণে এগেইন টিউশন শেষ হ'লে তোমাৰ আধা ঘন্টা পিছত ঘৰ পাবা আহি ভাগৰ লাগিব হয়নে গতিকে এইবিলাক কি হয় প্ৰব্লেম হয় আৰু গুণগত শিক্ষা কোৱালিটি শিক্ষা হয়তো নাপাব পাৰা হয়তো তোমালোকৰ ওচৰত ভাল টিচাৰ নাথাকিবও পাৰে কিছুমান জায়গাত থাকিব পাৰে কিছুমান জায়গাত নাথাকিব পাৰে এইবিলাক কি হৈ যায় ক্লাছ 10 ছাত্ৰ ছাত্ৰীৰ সমস্যা হৈ যায় যিবিলাক আমিও ফেচ কৰিছো আমি ওচৰে পাজৰে দেখা পাইছো কিন্তু আজি অনলাইনৰ যুগ আজি সকলোৱে অনলাইনতে পঢ়ি ভাল পায় ওকে চোৱা সো এই যিকেইটা সমস্যা মই ক'লো এই সমস্যাৰ সমাধান কি হ'ব হোৱাট ইজ দ্য সলিউশন সমাধান কি সমাধান হৈছে অনলি এণ্ড অনলি ওৱান সেইটো হৈছে যে মোৰ জিৰ' টু হিৰো বেটছ ওকে মই বেটছটোৰ নাম কি ৰাখিছোঁ জিৰ' টু হিৰো জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিম তোমাক হিৰোলৈ লৈ যাম ওকে হিৰো বনাম জিৰ'ৰ পৰা ষ্টাৰ্ট কৰি হিৰো বনাই দিম এনেকুৱা মই বেটছৰ নাম দিছোঁ এই বেটছটো ছায়েন্সৰো হ'ব এই বেটছটো মেথছৰো হ'ব ওকে আৰু এই বেটছটো এছামিছ মিডিয়ামো হ'ব এই বেটছটো ইংলিছ দুটা মিডিয়ামে হ'ব ওকে এতিয়া চোৱা যদি তোমালোকে এটা বছৰ মোৰ লগত থাকা তেনেহ'লে বাকী আৰু কোনো টেনশ্যন কৰিব নালাগে ওকে যদি ডেমো ভিডিঅ' চাব বিচৰা তেনেহ'লে ইউটিউবত আছে চাব পাৰা কিন্তু সেইবিলাক ওৱান শ্বট হয় মাৰাথন হয় এটা চেপ্টাৰত আমাৰ 5-7 দিন লাগে সেইটো মই 2 ঘণ্টাত 1 ঘণ্টাত শেষ কৰি দিছোঁ গতিকে সিমান ভাল হোৱা নাই হয়নে গোটেইখিনি আমি আলোচনা কৰিব পৰা নাই ওকে তথাপিও চাব পাৰা ওকে ইউটিউবত দিয়া আছে আমাৰ ওকে চলো তাৰে পিছত ওকে চোৱা তুমি যদি এই কোর্সটো লৈ লোৱা ওকে এই জিৰ' টু হিৰো বেটছ লৈ লোৱা এই জিৰ' টু হিৰো বেটছ ওকে মেথছ লোৱা সায়েন্স লোৱা বা দুয়োটা লোৱা ললে তুমি কি পাবা চোৱা ফুল সিলেবাস কভাৰ কৰা হ'ব একেবাৰে চেপ্টাৰ 1 পৰা গোটেইখিনি যিমানখিনি সিলেবাস তোমাৰ HSLC এক্সামত লাগিব গোটেইখিনি আমাৰ সিলেবাস কভাৰ কৰা হ'ব এই ক্লাছটো আমাৰ লাইভো চলিব ৰেকৰ্ডেডো পাই যাবা কিছুমান 2-1 দিন পিছত এডমিশন ললে ৰেকৰ্ডিং হৈ থাকিব তাতে তুমি পাই যাবা আৰু লিংক বিলাক মই দি দিম টেনচন কৰিব নালাগে ওকে লাইভো হ'ব ৰেকৰ্ডিং হ'ব আৰু যিকোনো সময়তে তুমি এডমিশন ল'ব পাৰিবা আৰু এইটো 12 মান্থৰ কাৰণে ভেলিড থাকিব অৰ্থাৎ তোমাৰ পৰীক্ষাৰ আগলৈকে টেনচন নাই যিমান বাৰ চাব পাৰা চাই লোৱা ওকে আৰু পাবা তুমি পিডিএফ নোটস এনেকুৱা পিডিএফ নোটস নহয় যে গুগলৰ পৰা মই ডাউনলোড কৰি দি দিলোঁ কোনো কিতাপৰ পৰা মই ফটো মাৰি দি দিলোঁ হয় না কোনো নোটৰ পৰা মই ফটো মাৰি দি দিলোঁ নো মোৰ সেলফ হেণ্ডমেড সেইবিলাক লিখি মই টাইপ কৰিছোঁ তোমালোকে প্ৰিণ্টও কৰিব ল'ব পাৰা ইমান ধুনীয়া নোটস বনাইছোঁ ভাই কি কবা তুমি সেইটো প্ৰিণ্ট কৰি ল'বা সেইখিনি পঢ়িলে বাকী এটা কিতাপ কিনাৰ প্ৰয়োজন নাই আৰু প্ৰতিটো নোটছৰ প্ৰতিটো লাইন মই আমাৰ যিখন মুখ্য পাঠ্যপুথি আছে যিখন আমাৰ কিতাপ আছে মেইন কিতাপ যিখন আছে সেই কিতাপৰ পৰা লোৱা হৈছে কোনো গুগলৰ পৰা লোৱা হোৱা নাই কোনো তোমাৰ ইউটিউব চেনেলৰ পৰা লোৱা হোৱা নাই কোনো তোমাৰ একো বুজিছা কোনো কিতাপৰ পৰা নোটছৰ পৰা লোৱা হোৱা নাই ডাইৰেক্ট মেইন টেক্সট বুকৰ পৰা লোৱা হৈছে এইটো মই বিগত 8 বছৰ পঢ়াই সেইবিলাক ইমপ্ৰুভ কৰি আজি আমি এইটো পৰ্যায়ত পাইছো ওকে চোৱা প্ৰতিটো চেপ্টাৰত 50 পৰা 80 50 পৰা 80 টাইম চেকিও মই কৰিম এক চেপ্টাৰত প্লাছ শৰ্ট ট্ৰিক কাৰণ মেট্ৰিকত ইমান সময় বেছি নাথাকে সো আমি দুই এটা শৰ্ট ট্ৰিকও শিকিব লাগিব যাতে আমি অতি কম সময়ৰ ভিতৰত সমাধান কৰিব পাৰো ওকে আৰু বিগত 10 বছৰৰ PYQ অৰ্থাৎ আমি ক'ব পাৰো যে 2015 পৰা 2025 বা 26 লৈকে 10-11 বছৰৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন যিবিলাক কোৱেশ্চন আমাৰ আহিছে সেইবিলাক আমি কৰিম প্লাছ সমাধান প্লাছ সলিউশনও আমি কৰিম ওকে আৰু আমি মান্থলি হওক বা উইকলি হওক কিছুমান টেষ্ট ল'ম ওকে মান্থলি হওক উইকলি হওক আমি কিছুমান টেষ্ট ল'ম ওকে আৰু ইয়াতকৈ ডাঙৰ কথা হৈছে কি যে মোৰ পাৰ্সোনেল ফোন নাম্বাৰ তোমালোকে পাই যাবা
তোমালোকে যেনেকুৱা তোমালোকৰ টিচাৰক ফোন মাৰা, মোকো ফোন মাৰিব পাৰিবা, মোকো তুমি ভিডিঅ' কল ফোন মাৰিব পাৰিবা, SMS কৰিব পাৰিবা, ভিডিঅ' কল কৰিব পাৰিবা, কোনো টেনশ্যন নাই। কিন্তু ডাঙৰ ডাঙৰ চেনেলবিলাকত কি হয়, টিচাৰ আহিব, পঢ়াব, গুচি যাব, বুজিছা? তেওঁলোকৰ টিম মেম্বাৰে তোমাৰ লগত কথা পাতিব, মেছেজ দিবা, আজি 10 দিন পিছত ৰিপ্লাই পাবা, বহুত প্ৰব্লেম হয়। কিন্তু মোৰ লগত তুমি 1 by 1 কানেক্ট, তুমি মোক ডাইৰেক্টলি ফোন কৰিবা, কোনো টেনশ্যন কৰিব নালাগে। যেনেকৈ তোমাৰ টিচাৰক ফোন কৰা সেনেকৈয়ে কৰিবা। ইয়াতে কেৱল অনলাইনটো হৈছে কাৰণ মই তোমালোকৰ ওচৰত নাই। অ'কে, চোৱা এতিয়া আমি আহি যাওঁ আমি ফিজ। অ'কে, ফিজৰ কথা যে যদি মোৰ ওচৰত চোৱা অফলাইন, অ'কে, মই য'ত টিউশ্যন কৰোঁ, অ'কে, মই য'ত টিউশ্যন কৰোঁ তাতে তুমি যদি আহা পাৰ মান্থ 1000 টকা দিব লাগিব আৰু 1 ইয়াৰত 12,000 টকা দিব লাগিব। অ'কে, যদি মোৰ তাত অফলাইনত আহা, মোৰ চেণ্টাৰত আহা। কিন্তু এই অনলাইন কোৰ্চত পঢ়িব পাৰিবা অনলি কিমান হ'ব লাগে আইডিয়া কৰা। অনলি পঢ়িব পাৰিবা তুমি 249 পাৰ মান্থ। অ'কে, এক মাহত 249 টকা, ইমান কম টকা। 249 বহুত কম টকা হয় মান্থলি টিউশ্যন পঢ়াৰ কাৰণে, য'ত তুমি ইমান বস্তু পাই আছা। অ'কে, 500 টকা দিলেও তোমালোকৰ লছ নাই, 500 টকা দিলেও তোমালোকৰ লছ নাই, বাট 249। কিন্তু চোৱা, ফাৰ্ষ্ট 50 ষ্টুডেণ্টৰ কাৰণে মই প্ৰথম 50টা ষ্টুডেণ্টৰ কাৰণে মই এই ফিজটো ৰাখিম 199 পাৰ মান্থ। অ'কে, 199 কি পাৰ মান্থত 199 প্ৰথম 50 ষ্টুডেণ্টৰ কাৰণে। অ'কে, দেৰি নকৰিবা, পলম নকৰিবা। অ'কে, আৰু এই 199 কিন্তু ফাৰ্ষ্ট যিটো পে'মেণ্ট কৰিবা সেইটোৰ কাৰণে হ'ব, হয়, গোটেই বছৰ কিন্তু নহয়। অ'কে, এতিয়া চোৱা, তুমি যদি কোৱা যে ইয়াতে মই জইন কেনেকৈ কৰিম, কেনেকৈ জইন কৰিম মই এই কোৰ্চটোত। অ'কে, চোৱা, কল কৰা নহ'লে হোৱাটছআপ কৰা, ক'ত 6000-650-623। অ'কে, 6000-650-623। ভিডিঅ'ৰ তলত এই নম্বৰটো আমাৰ দিয়াও থাকিব, টেনশ্যন কৰিব নালাগে। চোৱা, নিয়ম কি হ'ব, ফাৰ্ষ্ট পে'মেণ্ট যিটো আছে সেইটো তুমি 2 মান্থৰ পে'মেণ্ট কৰিব লাগিব। যদি তুমি ছায়েন্স লোৱা ছায়েন্সৰ কাৰণে, তুমি যদি মেথছ লোৱা মেথছৰ কাৰণে, সেইটো তোমাৰ ইচ্ছা। অ'কে, যিটো ছাবজেক্ট তুমি পঢ়িবা সেইটো তোমাৰ ইচ্ছা, বা দুয়োটা উলিয়াব পাৰা, টেনশ্যন নাই। অ'কে, চ' 249 কৰি তেনেহ'লে তোমাৰ প্ৰায় 500 টকা হয়নে, 2 টকা কম দিব লাগিব। আৰু যদি প্ৰথম 50 জন হোৱা, অ'কে, তেনেহ'লে তুমি 398 দিব লাগিব। অ'কে, এইটো তোমাৰ দিব লাগিব, হ'ব। আৰু তোমাক লিংকটো দি দিয়া হ'ব। আৰু ক্লাছটো নেক্সট মাহৰ হয়তো 1ৰ পৰা 5 তাৰিখৰ ভিতৰত আৰম্ভ হৈ যাব। অ'কে, এপ্ৰিলৰ 1ৰ পৰা 5 তাৰিখৰ ভিতৰত আৰম্ভ হ'ব, আমাৰ ক্লাছবিলাক আৰম্ভ হৈ যাব, টেনশ্যন কৰিব নালাগে। অ'কে, এতিয়া কথা হৈছে তোমাৰ ভৱিষ্যত যদি ভাল বিচৰা, অ'কে, তেনেহ'লে এতিয়াই কল কৰা, আজিয়ে কল কৰা, টেনশ্যন কৰিব নালাগে। অ'কে, আৰু এনেকুৱা তোমাক লাগিব যে তুমি আৰু মই অফলাইনতে ক্লাছ কৰি আছোঁ। অ'কে, অফলাইনতে ক্লাছ কৰিছোঁ। এতিয়া মই তোমাক মোৰ নোটছৰ অলপমান তোমাক মই দেখুৱাই দিছোঁ, ঠিক আছে? অলপমান নোটছটো মই তোমাক দেখুৱাই দিছোঁ। এইবিলাক চোৱা, এইবিলাক হৈছে আমাৰ ক্লাছ নোট হ'ব, এইবিলাক আমাৰ প্ৰথম চেপ্টাৰৰ নোটছ হ'ব এইবিলাক, ঠিক আছে? প্ৰথম চেপ্টাৰৰ নোটছ হ'ব আমাৰ এইবিলাক। ইয়াতে তোমাৰ সকলো বস্তুৱে ইয়াতে চোৱা কিমান ধুনীয়াকৈ দিয়া আছে, এটা বস্তু ইয়াতে বাদ দিয়া হোৱা নাই। এভৰিথিং কভাৰ কৰা হৈছে, এভৰিথিং, গোটেইখিনি ইয়াতে আমাৰ কভাৰ কৰা হৈছে। চোৱা, যিমান বস্তু আছে বাইলিংগুৱেল, ইংলিছতো লিখা আছে, অসমীয়াতো লিখা আছে। এইবিলাক নোটছ তোমালোকক দিয়া হ'ব, টেনশ্যন কৰিব নালাগে। তাৰে পিছত তোমাৰ চোৱা, কিমান ধুনীয়াকৈ চিত্ৰ সহকাৰে এইবিলাক আলোচনা কৰা হৈছে, এই নোটছবিলাক মই তোমালোকক ফ্ৰী দিম, টেনশ্যন কৰিব নালাগে, বুজিছা এইবিলাক। আৰু তোমাৰ ইয়াতে আৰু বহুত বস্তু কভাৰ কৰা হৈছে, গোটেই চেপ্টাৰটো কভাৰ কৰা হৈছে। তাৰে পিছত গোটেই চেপ্টাৰটো কভাৰ কৰা হৈছেই,
সেইটো লৈ টেনশ্যন নাই, কিন্তু ইয়াত তোমাৰ চব প্ৰিভিয়াছৰ কুৱেশ্যন MCQ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰা হৈছে। ইয়াতে চোৱা কোনটো 2015ত আহিছিলে, তাৰপিছত তোমাৰ কোনটো তোমাৰ হেৰি 15, তাৰপিছত তোমাৰ এইটো ইয়াতে এইটো 15ত আহিছিলে, এইটো 16ত আহিছিলে, এইটো 16ত আহিছিলে, তাৰে পিছত তোমাৰ আৰু আছে তোমাৰ বহুত আছে বুজিছা। 17ত আহিছিলে, 17ত আহিছিলে, এইবিলাক সকলো বস্তু দিয়া আছে। গতিকে গতিকে তুমি যদি বিচৰা তেনেহ'লে আজিয়ে কল কৰা, অ'কে, এতিয়াই কল কৰা, ঠিক আছে, এতিয়াই কল কৰা। গতিকে থেংক ইউ। দেখা হ'ব আমাৰ ক'ত দেখা হ'ব কোৱা? ডাইৰেক্টলি লাইভ ক্লাছত দেখা হ'ব, অ'কে।